দুদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত শোণিতপুৰৰ বালিপৰাৰ জলাশৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বালিপৰাৰ দীঘলী বালিজানৰ বৃহৎ অংশ। অসম আৰু অৰুণাচল প্ৰদেশত বিগত 3 দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে জলাশৰ নদীৰ জলস্তৰ। নিশা প্ৰায় 30টাৰো অধিক পৰিয়ালৰ বাসগৃহ এই বানত ক্ষতিগ্ৰস্ত হয়। উপায়হীন হৈ নিশা ওখ ঠাইত আশ্ৰয় লৈছে বানপীড়িত ৰাইজে। নিশা নৈপৰীয়া অঞ্চলটোৰ পৰিয়ালসমূহৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰ্তমানলৈকে পানীৰ পৰিমাণ কমা পৰিলক্ষিত হোৱা নাই। দাদা পানী কিমান সময়ৰ পৰা সোমাইছে? পানীটো গোটেইখিনি গাঁৱতে সোমাইছে। কিমান মান মানুহৰ ঘৰত সোমাইছে? বহুত, এতিয়া হিচাপ কৰোঁতো ঢেৰ আছে। এতিয়া কেনেকৈ হিচাপ কৰিব? গোটেইখিনি কাক সেইটো চবৰে ঘৰত কিমান মানুহ আছে ভিতৰত? 1-1.5 মানুহ হ'ব নেকি? হা, 70 ঘৰ মান আছে। চবৰে ঘৰত সোমাইছে। পানী বাঢ়ি আছে। এইটো কি নাম জেগাটুকুৰৰ? দীঘলী বালিজান। আপোনালোকে এতিয়া গৰু চুকি ওপৰত ওখ ঠাইত আনিছে, ওপৰত লৈ আহিছে। 70 ঘৰ মান। চবৰে ঘৰত পানী সোমাইছে। কিমান টাইমৰ পৰা সোমাইছে পানী? 7টামান। কোন নদীৰ পানী? জৰাখৰৰ। আজি বৰষুণ দি আছে কাৰণে হৈছে। পাহাৰৰ পানী। মানুহ আহিছে চাবলৈ। গাঁৱৰ মানুহ আহি আছে চাবলৈ। এনে চৰকাৰৰ মানুহ আহিছে চাবলৈ? আহিছে। ৰাতি আহিছে। ৰাতি আহিছে। আগত কেতিয়াও না মাছ মাছ জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱে হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ। গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।